মৰমৰ শিল্পী জুবিনদাৰ অনুৰাগীয়ে গোৱা এটা গানৰ কলি আমি এই মুহূৰ্তত আপোনালোকক শুনাইছো তাৰ পিছৰ আমি কথাখিনি কৈ আছো আপোনালোকক প্ৰথমে জুবিনদাৰ এগৰাকী অনুৰাগী বিদ্যুৎ কলিতা আৰু এই বিদ্যুৎ কলিতাৰ কথা আমি এইভাবে ক'ব লৈছো কিয়নো যোৱাকালি যি বাস্কা জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত হৈছিল হিলাবৰ্ষণ আৰক্ষীৰ লাঠিচালনা এই ঘটনাত আঘাতপ্ৰাপ্ত বিদ্যুৎ কলিতা জুবিনদাক মনে প্ৰাণে ভাল পোৱা বিদ্যুৎ কলিতাৰ আমি বাক্সাৰ স্থিত তেখেতৰ বাসগৃহৰ সন্মুখত এই মুহূৰ্তত উপস্থিত আছো কিয়নো জুবিনদাক মনে প্ৰাণে ভাল পোৱা এইগৰাকী অনুৰাগীৰ যোৱাকালি ভৰিত আঘাতপ্ৰাপ্ত হৈছে আৰক্ষীৰ গুলি লাগিছে সেইগৰাকী বিদ্যুৎ কলিতা অতি কম বয়সীয়া মেধাবী সম্পন্ন এইগৰাকী বিদ্যুৎ কলিতাৰ আঘাতপ্ৰাপ্ত হোৱা এই ঘটনাক লৈ এতিয়া এটা অঞ্চলজুৰি এটা এই মুহূৰ্তত দেখিব পোৱা গৈছে পৰিৱেশ যি পৰিৱেশক লৈ আসলতে বিদ্যুৎ কলিতাক এইমছত চিকিৎসাধীন হৈ আছে পৰিয়ালৰ লোকৰ তেনেই অৱস্থা আসলতে তেখেতক সুস্থ কৰি অনাৰ ক্ষেত্ৰত কাৰণ মই বাসগৃহটো কিছু দৃশ্যাংশ দেখুৱাম এই মুহূৰ্তত অতি সাধাৰণভাৱে চলামিলা কৰা এই পৰিয়ালটোৰ বিদ্যুৎ কলিতাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ঘটনাই স্বাভাৱিকতে মৰ্মাহত কৰি তুলিছে অঞ্চলবাসীৰ লোকসকলক গতিকে তেওঁলোকে এই মুহূৰ্তত ভাগি পৰিছে কাৰণ সঁচা অৰ্থত জুবিনদাক ভাল পায় আৰু সেই উদ্দেশ্যেই যোৱাকালি যি সিদ্ধাৰ্থ আৰু শ্যামকানুক লৈ অহা হৈছিলে জিলা কাৰাগাৰলৈ সেই সময়ছোৱাত আন অনুৰাগীৰ সৈতে বিদ্যুৎ কলিতাও গৈছিল একেলগে পিছে সেই অনুৰাগীসকলৰ মাজত থকা অৱস্থাতে হোৱা এক অভাৱনীয় পৰিৱেশ অপ্ৰীতিকৰ পৰিৱেশ আৰু সেই অপ্ৰীতিকৰ পৰিৱেশৰ পিছতে বিদ্যুৎ কলিতা আঘাতপ্ৰাপ্ত হৈছে আৰু আঘাতপ্ৰাপ্ত হৈ এতিয়া চিকিৎসাধীন হ'ব লগা হৈছে গোটেই পৰিৱেশটো আমি আপোনালোকৰ মুখেৰে কিছু শুনিবলৈ চেষ্টা কৰিম যে তেখেতে গৈছিলে অতি কম বয়সীয়া সেই ল'ৰাজনো একেলগে যোৱা অৱস্থাত কি হৈছিলে আচলতে আপোনালোক কি ধৰণে বৰ্ণনা কৰিছিলে আমি দেখাই নাই ইয়াক যাওঁ ই যাতে সেই গুলি বিচৰি থাকোঁতে এৰা হৈছি তাতে মাৰিছি ভৰিত পৰছি অকমান কথাখিনি কওকচোন আচলতে ল'ৰাজনে আমাৰ লগত জুবিন অনুৰাগী হিচাপে তেখেতে গৈছিলে যিহেতু আমাৰ জুবিনদাৰ যিকেইজন হত্যাকাৰী শ্যামকানু মহন্ত আৰু আমাৰ সিদ্ধাৰ্থ তেখেতৰ লগত আৰু বাকী যি সতীৰ্থ তিনিজন আহিছে তেখেতসকলক চাবলৈ আচলতে আমাৰ লগত সি ল'ৰাজন গৈছিলে গৈ তাত মানে আমাৰ লগত সাধাৰণভাৱে আছিলে যেতিয়ালৈকে তাত কোনো ধৰণৰ একো আপোনাৰ সংঘৰ্ষ হোৱা নাছিলে যেতিয়া আপোনাৰ শিলা বৰ্ষণ হ'ল যেতিয়া তাৰ পিছত দৌৰাদৌৰিৰ মাজত সিও দৌৰাদৌৰিকৈ আগফালে গুচি আহিলে ইপিনে যেতিয়া পুলিচে খেদিলে ইপিনে যেতিয়া সি গুচি আহিলে তেতিয়া ঠিক তেনেকুৱা সময়তে চাগে পুলিচে যেতিয়া গুলী চালনা কৰিলে ঠিক তেনেকৈ সিয়াৰ তেতিয়া বাওঁ ভৰিখনৰ আপোনাৰ তলৰ পিনে গুলীটো লাগিলে গুলী লগাৰ পিছত তাত ঢলি পৰিলে তেনেতে তাৰে আমাৰ যিখিনি প্ৰতিবাদকাৰীৰ যিখিনি লোক আছিলে সেই লোকখিনি ধৰা ভৰা কৰি সিয়াক এনেকৈ আপোনাৰ গাড়ীত লৈ মেডিকেললৈ লৈ যোৱা হ'ল এতিয়া সি বৰ্তমান আমি জানিব পৰা মতে সি বৰ্তমান এতিয়া এইমছত আছে বৰ্তমান সি সুস্থ বুলি আমি শুনিছোঁ কিন্তু আচলতে ক'ব গ'লে তেখেতেতো আপোনালোকে দেখিছে আচলতে বহুত দৰিদ্ৰ পৰিয়ালৰ ল'ৰা সিয়াৰ মাকো নাই বৰ্তমান মাকজনে কেতিয়াবা গুচি গ'ল কিন্তু এজন ভাগ আছে ভাইটি এজন আছে আৰু লগতে এজন দেউতাকজন আছে দেউতাকজনে কিবাকৈ কাঠমিস্ত্ৰী কৰি মানে দুজন ল'ৰাকে খুৱাই আছিলে কিন্তু এতিয়া সিয়াৰ মানে অৱস্থা ঘৰখনো বহুতেই বেয়া এতিয়া চৰকাৰক এটাই অনুৰোধ ৰাখিম আমি যাতে সিয়াক ভালদৰে চাই সুস্থ কৰি আমাৰ মাজত আৰু ঘূৰাই পঠায় সেইখিনি আৰু এতিয়া আপোনাৰ শুনিব পৰা মতে সিয়াৰ বাওঁ ভৰিখনৰ এটা চাইডে তলত মানে ইপিনে গুলীটো সোমাই সেইটো চাইডেদি ওলাই গৈছে এতিয়া ৰাতিপুৱালৈকে ব্লিডিং হৈ থকা বুলি কৈছিলে কিন্তু এতিয়া সুস্থ বুলি আমি শুনিব পাৰিছোঁ নাই অপাৰেশ্যন হোৱা নাই বুলি কৈছে কিন্তু প্ৰয়োজন হ'ব লাগে প্ৰয়োজন হ'ব চাগে এনেকুৱা তালৈকে ৰাতিপুৱা গৈছে দেউতাকে ইয়াৰ পৰা 500 টকা এটা হাতত লৈ গৈছে 500 টকা এটা হাতত লৈ গৈছে খুবেই মানে তেখেতে আজি বহুদিন ধৰি কাম বনো কৰিব পৰা নাই দেউতাকো অসুস্থ অকণমান তো এতিয়া তেনেকৈ পইচা পাতিৰ লগত নাই কিন্তু 500 টকা এটা লৈ যোৱা বুলি আমি শুনিব পাৰিছোঁ ঘৰত থাকে দেউতাক ল'ৰা এজন আৰু সৰু ভাইটি এজন আছে ইয়াৰ নিশ্চয় আমি ইয়াক শুনালো যে আচলতে তেখেতৰ যিসকল ওচৰ চুবুৰীয়া সেইসকল লোকৰ কথা আমি শুনালো ইতিমধ্যে পৰিয়ালৰ লোক গৈ উপস্থিত হৈছে সেই এমছত কিন্তু মূল কথাখিনি এইখিনিয়ে আচলতে মনে প্ৰাণে ভাল পোৱা সেইসকল লোকেই আচলতে যোৱাকালি দিনটোত উপস্থিত হৈছিল জিলা কাৰাগাৰত কাৰণ জুবিনদাৰ ন্যায়ৰ দাবী সকলোৱে সৰ্বত্ৰে যি ধৰণে উঠিছে বিদ্যুতেও সেই ধৰণে আচলতে সেই স্থানলৈকে গৈ উপস্থিত হৈছিল সি জুবিনদাৰ সঁচা অৰ্থত ন্যায় পাওক জুবিনদাৰ বিৰুদ্ধে যি অন্যায় হৈছে সেই অন্যায়ৰ কোনো কাৰণতে গ্ৰহণ নকৰে সেই ধৰণে
অনুৰাগীসকল গৈছিলগৈ কিন্তু আচলতে কৰবাত নহয় কৰবাত যেন এটা কি হৈ গ'ল সেই সমগ্ৰ ঘটনাই আৰু যাৰ ফলস্বৰূপে এতিয়া তেখেতে মৃত্যুৰ যন্ত্ৰণাৰ সৈতে যুঁজিছে যদিও বা চিকিৎসকৰ ভাষাত কোৱা হৈছে যে এয়া তেখেতে সুস্থ হ'ব বা চিন্তাৰ কোনো কাৰণ নাই বুলি ক'ব পাৰি কিন্তু তেখেতৰ আমি যিখিনি চিকিৎসকৰ পৰা জানিছো যে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব আৰু পৰিয়ালটো আমি দেখুৱাইছো এইভাৱেই আচলতে ছবিখন যে পৰিয়ালটোৱে আচলতে সেই ধৰণে অস্ত্ৰোপচাৰ কৰিব পৰাকৈ তেখেতসকলৰ হাতত সম্বল নাই হয়তো এতিয়া চৰকাৰ বা আৰক্ষী প্ৰশাসনৰ হয়তো যথেষ্টখিনি সহায়ৰ প্ৰয়োজন হ'ব আৰু যাৰ ফলস্বৰূপে সেইগৰাকী বিদ্যুৎ কলিতাক সুস্থ কৰি লৈ অহাৰ ক্ষেত্ৰত হয়তো প্ৰয়োজন হ'ব আপোনাৰ মোৰ সহায়ৰ গতিকে জুবিন অনুৰাগী এইগৰাকী বিদ্যুৎ কলিতাক সঠিক অৰ্থত চিকিৎসা দিয়াৰ ক্ষেত্ৰত আপুনি মই এতিয়া দায়বদ্ধ হ'ব লাগিব কাৰণ জুবিন দাক সঁচা অৰ্থত মনে প্ৰাণে ভাল পাই বাবেই বিদ্যুৎ কলিতা গৈছিল সেই জিলা কাৰাগাৰৰ সন্মুখ ভাগলৈকে ন্যায় বিচাৰি তেখেতসকলে জিলা কাৰাগাৰলৈ গৈছিল আৰু যাৰ পিছত অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হ'ল আৰু অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হৈ আৰক্ষীৰ গুলীত লাগি এতিয়া বাও ভৰিখনত তেখেতে যথেষ্টখিনি আঘাত হৈছে আৰু তেখেতে ইতিমধ্যে প্ৰত্যক্ষদৰ্শী বা তেখেতৰ আত্মীয়সকলে উল্লেখ কৰিছে যথেষ্টখিনি পুৱা ভাগলৈকে তেজ নিগৰি আছে আৰু সেই কথাখিনি ইতিমধ্যে তেখেতসকলে সেই ধৰণে কথাখিনি উল্লেখ কৰিছে গতিকে এই ক্ষেত্ৰত এতিয়া চৰকাৰ প্ৰশাসনে কি ধৰণৰ বিদ্যুৎ কলিতাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে কম বয়সীয়া অতি মেধাসম্পন্ন এইগৰাকী লোকৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াও হ'ব লক্ষণীয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ